মোৰ মতেতো আপুনি নিজৰ পকেটৰ পৰা সেইটো দিয়াই নাই। ৰিলিফ ফাণ্ডতে যিমান টকা সোমাইছে ন, আপুনি তাৰ এচি কোটহে দিছে, কিন্তু তাত এতিয়া বহুত টকা সোমাইছে মই জনাত। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, হয়তো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ভিডিঅ'টো ডিলিটো কৰাই দিব পাৰে। एक चूतिया इंसान का मैसेज है कि डोनेशन ड्राइव बॉक्स लेके घूमना बंद करो। মই অলপ আগত এটা ফেচবুক পেজত দাদা এজনৰ ভিডিঅ' চালোঁ, আৰু সেই ভিডিঅ'টোত মুখ্যমন্ত্ৰীলৈ যিবিলাক মন্তব্য কৰিছে, মই সেইবিলাক মন্তব্যক লৈ সমৰ্থন কৰিছোঁ দাদাজনক, আৰু খুব বেছি ভাল লাগিছে তেনেকৈ দাদাজনে কমেণ্ট কৰাক দেখি। আৰু মই ভাবোঁ যে আমাৰ অসমৰ সকলো নাগৰিকে তেনেকুৱা ধৰণৰ কমেণ্ট কৰক, মন্তব্য কৰক, তেতিয়াহে হয়তো আমাৰ মুখ্যমন্ত্ৰীৰ মাইণ্ডটো হয়তো তেতিয়াহে চেঞ্জ হ'ব। ঠিক আছে, প্ৰথমে চাই লওক এই ভিডিঅ'টো। एक चूतिया इंसान का मैसेज है कि डोनेशन ड्राइव बॉक्स लेके घूमना बंद करो। वही चूतिया जो 15 दिन बाद शिव सागर पे जाता है। भाई कोई अगर कुछ अच्छा कर रहा है तो उसमें रोक टोक क्यों? हमारे जैसे नौजवान के जो लड़के लड़कियां हैं ना, उनके यहाँ पे चूतिया लिखा नहीं है। असम फ्लड रिलीफ को लेके डोनेशन ड्राइव चैरिटी शो मैंने भी किया, सो मुझे अभी दिल पे लग रहा है कि बंद करो ये सब। और भी लोग कर रहा है भाई, करके वो जेब में पैसा नहीं डाल रहा है, वो पैसा वहां पे सही सलामत पहुंचा रहा है, तो इसमें बंद करने को क्यों बोल रहे हैं? हाँ, हम लोग ग्राउंड लेवल में जाके हमने देखा है कितने का घर बेघर हो चुका है, कितना लाशें मर के अभी भी वहां पे है। पता है, डोनेशन ड्राइव बंद करो भाई, बॉक्स लेके घूमना बंद करो। चूतिया फूसुड़ी के बेया लगे बे, आमी कोई समय काम डोनेशन उठा बैंड बॉन बैंड की लंड चूतिया साला। चूतिया कौन है अभी तुम लोग को पता है? नाम नहीं लूंगा मैं, हम आर्टिस्ट है। अभी लोग बोलेगा कि ये आर्टिस्ट, ऐसा बोलना गलत बात है, तो घंटा मेरा फीलिंग्स को हम शेयर कर सकते हैं, और ये फोन मेरा है, हम पैसा डाल रहे हैं हर मंथ, तो हम क्या डालेगा क्या नहीं डालेगा ये तय हम करेगा, ठीक है? और चूतिया भोसड़ी के वही इंसान को बोल रहा है जिसको आप लोग सोच रहे हो। তো আপোনালোকেতো গম পাইছে যে দাদাজনে কিয় তেনেকৈ মন্তব্য কৰিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই হাতত বক্স লৈ এনেকৈ বানাকান্তৰ বাবে ভিক্ষা খোজা বন্ধ কৰক বুলি কোৱাৰ বাবে তেনেকৈ দাদাজনে মন্তব্য কৰিছে। খুব ভাল পাইছোঁ মই, আৰু ময়ো ক'ম যে আপুনি যেতিয়া নেকি বানপানী হ'ল তাৰ 5 দিনৰ পৰাই গোটেই অসমবাসীয়ে তেওঁলোকৰ কাৰণে লাগি আছে। যেতিয়া নেকি তেওঁলোকে পানী এটোপালৰ কাৰণেও সকলোৱে খপি আছিলে, পানী এটোপা পোৱা নাছিলে, আৰু তেনেকুৱা সময়ৰ পৰাই অসমবাসীয়ে সকলোৱে তেওঁলোকক সহায় কৰি বৰ্তমানলৈকে সুস্থ কৰি ৰাখিছে তেওঁলোকক। তো আজি আপুনি 2 দিনমান আগত গৈ 15 দিনমান পিছত গৈ আহি আপুনি 15,000 টকা দিম বুলি কৈ আহি তেনেকৈ যদি আপুনি কথাবোৰ কয়, এনেকৈ হাতত বক্স লৈ এনেকৈ ভিক্ষা মঙ্গা বন্ধ কৰক বুলি তেনেকুৱা যদি কয়, তেতিয়াহ'লে আপোনালোকে কওক ৰাইজ, এইটো কেনেকুৱা কথা হৈছে বাৰু? এজন মুখ্যমন্ত্ৰীৰ মুখত তেনেকুৱা এটা কথা কিন্তু শোভা নিদিয়ে। আৰু মোৰ ফালৰ পৰা মই আপোনাক কওঁ যে আপুনি যি 15,000 টকা দিয়া কথা ক'লে, আৰু বৰ্তমান কিছুমানে পাইছে বুলিও শুনিছোঁ, তো সেইবিলাক যি টকা আপুনি দিছে সেইটো আপোনাৰ নিজৰ পকেটৰ পৰা দিছে নেকি? আপুনি কিবা প্ৰুফ দিব পাৰিব নিজৰ পকেটৰ পৰা দিছোঁ বুলি? আপোনাৰতো CM ৰিলিফ ফাণ্ডত বহুত টকা আহিছে, আপুনি কিয় ভিক্ষা মাগিছে? আপোনাৰ যে পোষ্টাৰ পাইছোঁ গোটেইখন, যে এনেকৈ আপুনি পোষ্টাৰ লৈ মানুহৰ লগত যিবিলাকে দিছে বান সাহাৰ্য হিচাপে, আপোনাৰ তাত পইচা ভৰাই দিছে, তেওঁলোকৰ আগত যেনেকৈ চেকটো লৈ যে ৰৈ আছে যে আপুনি ৰিলিফ ফাণ্ড, তো আপুনি কিয় তেওঁলোকক ভিক্ষা খুজিছে মানে? আৰু আপোনাৰ ৰিলিফ ফাণ্ডত কিমান টকা এতিয়ালৈকে জমা হ'ল, মই ভাবোঁ আপুনি সেইটো দেখুৱাই দিব লাগে, ৰাইজক দেখুৱাই দিব লাগে আপোনাৰ কিমান টকা গোট খালে এতিয়ালৈকে। আমাৰ যিসকলেতো তেনেকৈ কাৰ্টুনৰ বক্স লৈ তেনেকৈ গৈ যে আনিছে, সাহাৰ্য তুলিছে, তেওঁলোকেতো দেখুৱাই দিছে কিমান টকা উঠিলে, কি কথা, সকলো দেখুৱাই দিছে। কিমান টকা কেনেকৈ খৰচ কৰিছে তেওঁলোকে তালৈকে দেখুৱাইছে, কিন্তু আপোনাৰ CM ৰিলিফ ফাণ্ডত কিমান টকা সোমাইছে এতিয়ালৈকে সেইটোতো আমাক দেখুওৱা নাই। আৰু 15,000 টকা আপুনি ক'ৰ পৰা দিছে সেইটোতো আপুনি দেখুওৱা নাই। আপুনি প্ৰুফ কৰি দিব পাৰিব জানো আপোনাৰ পকেটৰ পৰাই যে আপুনি দিছে সেই পইচা? আপুনিতো দিয়া নাই। মোৰ মতেতো আপুনি নিজৰ পকেটৰ পৰা সেইটো দিয়াই নাই। ৰিলিফ ফাণ্ডতে যিমান টকা সোমাইছে ন, আপুনি তাৰ
AC কোটহে দিছে, কিন্তু তাত এতিয়া বহুত টকা সোমাইছে মই জনাত। কিন্তু সেইবিলাক আপুনি এতিয়ালৈকে দিয়াই নাই। আৰু সেই ছেকেণ্ড দিনাৰ পৰাই আপুনি তাত উপস্থিত থাকিব লাগিছিলে, তেতিয়াহে গম পালেহেঁতেন, তেতিয়াহে দুখ বুজি পালেহেঁতেন মানুহৰ কেনেকুৱা পৰিস্থিতি হৈছিলে। ঠিক আছে, আমি দেখিছোঁ সেই পৰিস্থিতি। ঠিক আছে, আমি দেখিছোঁ সেই পৰিস্থিতি, কেনেকৈ মানুহে কেনেকৈ এটোপাল পানীৰ বাবে কেনেকৈ মানুহে হাহাকাৰ লগাইছিলে। সেই পানী টোপাটো আপুনি দিব পাৰিলেহেঁতেন, সেইটোও আপুনি দিব নগ'ল কিন্তু। আৰু আজি কয় কি এনেকৈ সাহাৰ্য তোলা বন্ধ কৰক, দোকানে দোকানে গৈ বাহিৰত এনেকৈ বক্স লৈ এনেকৈ মানুহৰ পৰা ডনেশ্যন তোলোৱা বন্ধ কৰক। সেইটো কি আপোনাৰ কথা নেকি? একেবাৰে শোভা দিয়া নাই কিন্তু এইটো কথা। মই বেয়া পাইছোঁ, আপোনাক অসমবাসীয়ে সকলোৱে বেয়া পাইছে। আৰু কিনো ক'ম, আমাৰ অসমৰ মুখ্যমন্ত্ৰী এনেকুৱাই নে, সেইটো ক'বলগীয়া হৈছে আৰু ভাবিবলগীয়া হৈছে। তো ৰাইজ, আপোনালোকে কি কয়, আপোনালোকৰ মন্তব্য কমেণ্ট বক্সত জনাই যাব। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। হয়তো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ভিডিঅ'টো ডিলিটো কৰাই দিব পাৰে। তো তাৰ বাবে কৈছোঁ, সকলোৱে ভিডিঅ'টো চাওক আৰু জানক আমাৰ মুখ্যমন্ত্ৰীয়ে কি কৈছিল, আৰু আমি এতিয়া মুখ্যমন্ত্ৰীক কি ক'বলগীয়া হৈছে। সকলোৱে কোনো ৰৈ নাযাব, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাক লৈ কোনো যাতে ষ্টপ নকৰে, চলাই যাওক। যেনেকৈ সহায় কৰি আহিছে তেনেকৈ সহায় কৰি যাওক। ঠিক আছে, তো বাই বাই, থেংকছ ফৰ ৱাচিং। জয় জুবিন দা, জয় অসম। নমস্কাৰ, মই হিমন্ত বিশ্ব শৰ্মাক সুধিব খুজিছোঁ, তেওঁ যে আজি কৈছে বিদেশত বানপানীৰ নামত ভিক্ষা মাগিব নোৱাৰিব বা ডনেশ্যন তুলিব নোৱাৰিব। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব খুজিছোঁ, আপুনি যে ৱৰ্ল্ড বেংক, এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা লোন লৈছে, আপুনি সদায় লোনৰ পক্ষত থাকে, আপুনি সদায় ধাৰ লোৱাৰ পক্ষত থাকে। আজি আপুনি চৰকাৰখনে বানপানীত ৰাইজক কোনো ধৰণৰ সহায় কৰিব নোৱাৰি এনেকুৱা ধৰণৰ আপুনি ফটুৱামি বহুৱালি আপোনালোকৰ যে অকমন্যতা ৰাইজৰ আগত ধৰা পৰিছে, তাৰ কাৰণে এনেকুৱা ধৰণৰ আপুনি কথা কৈছে। মই হিমন্ত বিশ্ব শৰ্মা আপোনাক সুধিছোঁ, আপুনি CM ৰিলিফ ফাণ্ডত কেলে ভিক্ষাৰীৰ দৰে পইচা বিচাৰি আছে? হিমন্ত বিশ্ব শৰ্মা, মই আপোনাক সুধিছোঁ পুনৰবাৰ, আপুনি ভিক্ষাৰীৰ দৰে CM ৰিলিফ ফাণ্ডক কেলে পইচা বিচাৰি আছে? আপুনি ভিক্ষাৰীৰ দৰে যি পইচা বিচাৰি আছে সেয়া বন্ধ কৰি লওক, তাৰপিছত বেলেগৰ কথা কওক। আপুনি আজি চৰাইদেউ, নাজিৰা, শিৱসাগৰৰ মানুহ মৰি গৈছে 15,000 টকাত, মানুহৰ মৃত্যু হৈছে, ঘৰ দুৱাৰ খেতি বাতি শেষ হৈ গৈছে। আপোনাৰ নিচিনা অকমন্য অপদাৰ্থ, কেৱল কমিশ্যন খোৱা 2 নম্বৰী কৰা মানুহৰ মুখত এনেকুৱা ধৰণৰ অপদাৰ্থ কথা শোভা নাপায়। আপুনি দেখোন যুক্তি দিয়ে, ঋণ ল'লে আমুক হ'ব তামুক হ'ব, এনেকুৱা বহুৱালি কথা আপুনি বেলেগৰ আগত ক'ব। অসমীয়া মানুহ অসমৰ আগত এনেকুৱা কথা নক'ব।